যায় মই বেলেগুৰি যাম হয় নেকি মই যাওঁ বেলেগুৰি বেলেগুৰিলে অলপ পিছত গ'লেও নহয় নহয় এতিয়া যাওঁ মোৰ দৰকাৰ আছে ব'লো হয় নেকি ব'লো 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 সময়ত নেপালে কাম নহ'ব নহয় বাৰু ক'ত গ'ল এই অথনিয়ে গ'ল এতিয়ালৈকে আহিবলৈ হোৱা নাইকিয়া কৈছো নহয় এফালে পঠিয়ালে মানে না আহিবলৈ মন নকৰে মা আহিছে ক'ত আছিল আপুনি ইমান দেৰি হ'ল যে কাম এটাত গৈছিলোঁ আৰু কথা এটা শুনা কি মা আহিছে ইয়াতে থাকিব আৰু থকা মেলা ব্যৱস্থাখিনি তুমি কৰি দিয়া কি মই কৈছো না মা ইয়াত থাকিব নোৱাৰে বুলি নোৱাৰো মই কৈছো হয় বাবা এইটো কি কথা পঠিয়াই দিম দে আৰু মা আহিছে ইয়াতে থাকিব আৰু ইয়াত থকা মেলা ব্যৱস্থাখিনি কৰি দিয়া তুমি মই নোৱাৰো বুলি কৈছো নহয় নোৱাৰো আপুনি শুনা নাই মা ইয়াত থাকিব নোৱাৰে তুমি পাৰিব লাগিব নোৱাৰো এই নোৱাৰো বুলি ক'লে নহ'ব নহয় অলৰেডি মই লৈ আহিলো ইমান কষ্ট কৰি মানুহজনী আহিছে আৰু এতিয়া যদি মই গৈ পেলাই পঠিয়াই দিওঁ মনত কিমান দুখ পাব কোৱাচোন মই সেইবিলাক মনত দুখ পাইছে কিবা হৈছে মই এইবিলাক কোৱা নাই মানুহজনী পঠিয়াই দিয়ক যাওক গাড়ী উঠাই থোৱা হওক এই বয়সস্থ মানুহজনীক মই ইমান কষ্ট কৰি আনিলো এতিয়া আকৌ নি পেলাই থৈ আহিম এই মানুহজনী দেখোন বেমাৰী হৈ যাব হ'বগে লাগিব ভাড়া ঘৰত থাকো মই আকৌ এতিয়া আপুনি মাক লৈ আহিছে নিজে চলিবলৈ অসুবিধা আকৌ যদি মানুহ লৈ আহিছে আমি যেনেকে চলো আমি দুটাই মিলি পেলাই কিবা নহয় কিবা এটা মেনেজ কৰি হৈ যাব আমাৰ মানে তুমি চিন্তা কৰিব নালাগে আপুনি কি বুজি পাব সেইবিলাক এই বয়সস্থ মানুহজনী আনিছে এই বেমাৰ আজাৰ কথা আছে তাৰপৰত এতিয়া বস্তুৰ দাম যি বাঢ়িছে খোৱা বোৱা যোগান ধৰা আপুনি কি বুজি পাব এইবিলাক এই বেমাৰ আজাৰৰ সদায় নাথাকে নহয় এইবোৰ ভগৱানে দিয়া কেতিয়াবা কিবা সৰু সুৰা অসুখ বিসুখ হ'লে এইবিলাক আমি চাব পাৰিম দিয়া এই বুঢ়া মানুহ বেমাৰ আজাৰ হৈয়ে থাকে মইহে জানো এইবিলাক মোৰ কথা হ'ল মা ইয়াত থাকিব আৰু ইয়াত থকাৰ ব্যৱস্থা কৰিব লাগিব মই সেইবোৰ নামানো মা ইয়াত থাকিব নোৱাৰে নোৱাৰে বুলি কৈছো নোৱাৰে 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 দিবালী দিবালী তুমি একেবাৰে উচাত মাৰি গুচি আহিলা তুমি কথাটো অকণমান সুস্থ বিবেকে চিন্তা কৰি চোৱাচোন মানে মা ইয়াত থকাত মানে মোৰতো কোনো আপত্তি নাই তোমাৰো আপত্তি নাথাকিব বুলি মই ভাবো আপোনাৰ কথা এটা কওঁ আপুনি দৰমহা কিমান পায় দৰমহা 12,000 পায় ঘৰ ভাড়া কিমান দিয়ে 5,000 আৰু চলিবলৈ কিমান থাকে 7,000 দুটা মানুহ চলো এতিয়া আকৌ এজনী মানুহ লৈ আহিছে আপুনি কওকচোন কেনেকে চলিম এই শুনা কথা এষাৰ আছে কি জানা সেই বাতি খালে আতি যায় আমি এতিয়া মানে ধৰি লোৱা দুটা মানুহে 7,000 টকাত যিমানখিনি বয় বস্তু কিনি আনি আছো সেইখিনিতে আমি যেনেকৈ আছিলোঁ তাত মাজত এজন সোমালে মোৰ পৰা অলপ তোমাৰ পৰা অলপ দিলে সেই মানুহজনো চলি যাব পাৰিব কোনো অসুবিধা নহয় ইয়াত শুনা এজন মানুহে যদি ৰান্ধি বাঢ়ি খাব লগা হয় সেই নিমখ যিমান কিনিব লাগিব দুজন মানুহ তিনিজন মানুহৰ কাৰণে নিমখ সিমানে কিনিব লাগিব কথাটো বুজি পাইছা মই এইবিলাক বুজি নাপাওঁ মই এটা কথা জানো মা ইয়াত থাকিব নোৱাৰে মা ইয়াত থাকিব নোৱাৰে 12,000 টকা দৰমহা পায় আপুনি তাৰপিছত ডাইৰেক্ট 5,000 ঘৰ ভাড়া দিয়ে আৰু 7,000 চলো এতিয়া আকৌ মাকো লৈ আহিছে এইবিলাক মই নোৱাৰো মই মাক ইয়াত ৰাখিব নোৱাৰো মই তোমাক আৰু বুজাই নোৱাৰিলো মই সেইবোৰ নাজানো মোক খং উঠাই নলবা মা ইয়াতে থাকিব আৰু ইয়াতে থাকিব মই নোৱাৰো মই মাক ইয়াত ৰাখিব নোৱাৰো মই একেটা কথাকে বাৰে বাৰে কৈ থাকিব নোৱাৰো মা ইয়াত থাকিব নোৱাৰে আপুনি থৈ আহক এবাৰ মই এবাৰ গৈ পেলাই আনিলো মই এতিয়া আকৌ গৈ পেলাই থৈ আহিব নোৱাৰো এই বয়সস্থ মানুহজনীক মই ইমান কষ্ট দি পেলাই পাপৰ বোজা মই আৰু ল'ব নোৱাৰো ইয়াত থাকিব নোৱাৰে বুলি কৈছো নহয় থৈ আহকে দীপালী দীপালী মানে তুমি মোৰ কথাখিনি ভালকে বুজি নলৈ একেবাৰে খঙত উচাত মাৰি গুচি আহা
কথাটো তুমি ভালকৈ শুনি লোৱা। কিয় আনিলো মাক ইয়াত, কি কাৰণত আনিব লগা হ'ল, তুমি সেই কথা মোক নুসুধি পেলাই তুমি খং কৰি গুচি আহিলা। তুমি কথাটো শুনা। কওকচোন। ঘৰত দাদাই অত্যাচাৰ কৰি আছে, মা বৌয়ে অত্যাচাৰ কৰি আছে, মানে কি ক'ম এতিয়া, মাৰ মানে ঔষধে পাতিয়ে কোনো খা খবৰটো নলয়। গোটেই দিনটোৰ ভিতৰত এক কাপ চাহ বনাই দিয়াৰ সময় বৌৰ নাই। সেই বুলিহে মায়ে মোক ফোন কৰিছে, বোলো বোপা মোক ইয়াৰ পৰা উদ্ধাৰ কৰা, মই ইয়াত থাকিলে মৰিহে যাম। সেই বুলি মাক মই লৈ আহিলোঁ। দাদা বৌয়ে কি ৰাখিব নোৱাৰে নেকি মাক? ৰাখিব পাৰিলে আৰু মায়ে মোক ফোন কৰে নে কোৱাচোন? মাৰ ইমান কষ্ট খোৱাৰ পিছতহে মোক ফোন কৰিছে, নহ'লে মাক মই ভালদৰে জানো সৰু সুৰা কষ্ট মাৰ একোৱে নহয়, বেছি ডাঙৰ কষ্ট পোৱাৰ পিছতহে মায়ে মোক ফোন কৰিছে। আৰু মানুহ নাই নেকি ৰাখিবলৈ? মাক আমিয়ে ৰাখিব লাগিব নেকি? মায়ে কিয় মোলৈ ফোন কৰিছে সেইটো একমাত্ৰ উপলব্ধি মইহে কৰিব পাৰি আছো। কিমান আশাত মোক ফোন কৰিছে, তুমি সেইবোৰ কথা বুজি নোপোৱা। তুমি কথা এটা শুনিলে খালি খং কৰা, খং কৰি পেলাই উচাত পানী ওৰ পৰা তলে গুচি যোৱা, এইবোৰহে কৰি আছা। কথাটো তুমি ভালদৰে এবাৰ চিন্তা কৰাচোন। দাদা বৌয়ে অত্যাচাৰ কৰিছে মাক, সেইটো কাৰণে আপোনালৈ ফোন কৰিছে নহয়? এতিয়া সৰুটো ওচৰলৈ যাওক আকৌ। আমাৰ ওচৰলৈ কি আহিছে? সৰুটোৰ ওচৰত নাযায় বুলিতো মোৰ ওচৰত ফোন কৰিছে। নাযায় আকৌ, আছে নহয় আকৌ, ককায়েকৰ ওচৰলৈ যাওক। ইমান লম্বা চিন্তা কৰি লাভ নাই একো। কথা হ'ল মা ইয়াতে থাকিব, মই মাক লৈ আহিছো। দীপালী তুমি ইমান আৰু জেং কৰি নাথাকিবাচোন। মই নোৱাৰো ৰাখিব মাক। দাদা বৌৰ লগত কাজিয়া কৰিছে, অত্যাচাৰ কৰিছে মাক, এতিয়া আকৌ মোৰ ওচৰলৈ আহিছে। সৰুটো ওচৰলৈ যাওক, কিন্তু মই মাক ৰাখিব নোৱাৰো, মই আৰু পচন্দ থাকিব নোৱাৰো মাক। বয়সস্থ মানুহ এজন ঘৰত থাকিলে যে কিমান আশীৰ্বাদ পোৱা যায় সেয়া শাস্ত্ৰ পঢ়িলে তুমি নিজে গম পাবা। মোক এইবিলাক কথা নুশুনাব বুজিছেনে? মই এটাই জানো, মাক ইয়াত ৰাখিব নোৱাৰো। মই এইটো কথা শুনি লওক। দীপালী দীপালী ৰ'বাচোন। কি ৰ'ব লাগে? তুমি কথাটো ভালকে বুজি লোৱা। প্ৰথম মুঠতে কথা হ'ল মা ইয়াত থাকিব, মই কৈছো ইয়াত থাকিবই লাগিব। ইয়াত মা থাকিব নোৱাৰে বুলি কৈছো নহয়, নোৱাৰে। আপুনি কি কথা বুজি পোৱা নাই নেকি? কি অসুবিধা হৈছে তোমাৰ কোৱাচোন? মা ইয়াত থাকিলে কিনো অসুবিধা হ'ব তোমাৰ? কি অসুবিধা হোৱা নাই? আমি দুটা ভাড়া ঘৰত থাকো আৰু এইফালে মা আহিব। এতিয়া আপুনি কি কৈছে এইবিলাক? মাক কেনেকে খুৱাম বোৱাম? মা আপুনি দেখোন কৈছে আপোনাৰ মা আহিব, মোৰ মাহে আহিছে দেখোন। কি ৰাতুলৰ মাক নহয় মানে? তই যিখিনি কথা কলি ৰাতুলৰ মাক বুলি ভাবি মইতো গোটেইখিনি শুনিলো। তই এনেকুৱা কেতিয়াবা হলেও দীপালী, তোক মই এয়াই শিক্ষা দিছিলো নে? তই ৰাতুলৰ মাকক মাৰ বুলি জ্ঞান নকৰ, মোকহে মাৰ বুলি জ্ঞান কৰিলি। কি হ'ল মানে? ইজনী সিজনীৰ মাজত কি পাৰ্থক্য আছে কচোন? মাৰটো মাৰে নহয় মানে এখেতে কৈছিলে কি এখেতৰ মাক আহিব বুলি। মই সেইটো কাৰণে ভাবিছো কি এখেতৰ মাক আহিব বুলিহে। হ'ব ৰাতুল, তুমি এতিয়া মোক থৈ আহগে ব'লা। এতিয়া বুজি পালে মই যিখিনি কথা আপোনাক টমটমত বহি বহি কৈছিলো? এতিয়া বুজি পালে আপোনাৰ ছোৱালীৰ কথা? বুজি পাইছো। তাই যে এনেকুৱা হ'ব মই ভবাই নাছিলো। তাই ইমান তললৈ গৈছে। তই ৰাতুলৰ মাকক মাৰ বুলি ভাবিব নোৱাৰ? মাৰক কি সেৱা শুশ্ৰূষা কৰিব নালাগে? মোকহে কৰিব লাগে। মই লাগিলে ৰাস্তাত থাকিম, লোকৰ ঘৰত ভিক্ষাৰী কৰি থাকিম, তথাপিতো ইয়াত নাথাকো। ব'লা ৰাতুল, তুমি মোক থৈ আহাগে। মা মোক ক্ষমা কৰি দে। হ'ব দে, মই ৰাতুলৰ মাককো তোৰ নিচিনাই মৰম চেনেহ কৰিম। মোক ক্ষমা কৰি দে। মোৰ ৰাতুলৰ আগত বহুত লাজ লাগিছে দীপালী। তই যে মনত এইবিলাক মনোভাৱ লৈ আছ, তই সঁচাই কৈছতো? তোক যেনেকে মই মৰম কৰো, মই ৰাতুলৰ মাককো তেনেকেই শুশ্ৰূষা কৰিম। হ'ব তেতিয়াহ'লে তই আজিৰ পৰা তোৰ মনৰে মনোভাৱ বিলাক এৰ, আৰু এই মনৰ মাজত যিবিলাক বিভেদ ভাৱ আন সেইবিলাক সকলো এৰি দে। হ'ব দে, তই দুইজনীকে মই সমান চকুৰে চাম।